সন্ধিয়া বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। বিবি ডিজিটেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি অসম বুৰঞ্জীৰ আধুনিক অসম বুৰঞ্জীৰ প্ৰথম খণ্ডটি আলোচনা কৰিবলৈ ওলাইছোঁ। ইতিমধ্যে আমি ঐতিহাসিক অসম বুৰঞ্জী, পুৰণি অসম বুৰঞ্জী আৰু মধ্য অসম বুৰঞ্জীৰ ভালেকেইটা আমি শিতান আলোচনা কৰিছোঁ। আজি আমি পাৰ্ট নম্বৰ 13 শিতানত আধুনিক অসম বুৰঞ্জীৰ প্ৰথম খণ্ডটো আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে আমি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। ইয়াতে প্ৰথমতে আমি জানিব লাগিব যে আধুনিক অসম বুৰঞ্জী কেতিয়াৰ পৰা ষ্টাৰ্ট হয়। যেতিয়া মানুহসকলৰ হাতৰ পৰা ব্ৰিটিছসকলে যেতিয়া ইয়াণ্ডাবু সন্ধি সূত্ৰে 1826 চনত অসমখন দখল কৰিছিল, তেতিয়াৰ পৰাই আমাৰ আধুনিক অসম বুৰঞ্জী আৰম্ভ হৈছিল। গতিকে প্ৰথমতে আমি এটা প্ৰশ্ন ইয়াতে উল্লেখ কৰিছোঁ, সেইটো চাব। 1 নম্বৰ, ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল? ক নম্বৰ 1857 চনত, খ 1825 চনত, গ 1880 চনত আৰু ঘ 1826 চনত 24 ফেব্ৰুৱাৰী। ইয়াতে ইতিমধ্যে আমি ক'লোৱে আগতে কথাখিনি, গতিকে আমি ইয়াতে ঘ নম্বৰ অপশ্যনটো শুদ্ধ অপশ্যন হ'ব আমাৰ ইয়াত। সেইটো হৈছে 1826 চনৰ 24 ফেব্ৰুৱাৰীত কি হৈছিল? মানুহৰ হাতৰ পৰা ইয়াণ্ডাবু সন্ধি মান আৰু ব্ৰিটিছসকলৰ মাজত ইয়াণ্ডাবু সন্ধি হৈছিল, আৰু ইয়াতে এই চুক্তিৰ পৰা অসমখন ব্ৰিটিছৰ অধীনলৈ গৈছিল। আচলতে মান আৰু ব্ৰিটিছসকলৰ যিটো আমাৰ ইষ্ট ইণ্ডিয়া কোম্পানী আছিল, ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজতহে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। আৰু এই ইয়াণ্ডাবু সন্ধিৰ লগত জড়িত আৰু এটা প্ৰশ্ন ইয়াতে আমি দিছো, সেইটো কি হ'ব চাব। তলৰ কোনগৰাকী বিষয়াই ইষ্ট ইণ্ডিয়া কোম্পানীৰ হৈ ইয়াণ্ডাবু সন্ধি স্বাক্ষৰ কৰিছিল? ইয়াতে অপশ্যন কেইটা চাব। ক কেপ্টেইন ৱেলছ, খ কেপ্টেইন নৰ্টন, গ মেজৰ জেনেৰেল ছাৰ আৰ্কিবেল্ড কেম্বেল আৰু ঘ ডেভিড স্কট। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে গ নম্বৰ মেজৰ জেনেৰেল ছাৰ আৰ্কিবেল্ড কেম্বেল। ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্ন, যেতিয়া আমাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ যায় অসমখন, তেতিয়া অসমো একজন কমিশনাৰ নিযুক্ত কৰা হৈছিল অসমখন শাসন কৰাৰ কাৰণে। আৰু সেই কমিশনাৰজনৰ নাম কি? অৰ্থাৎ অসমৰ প্ৰথম ব্ৰিটিছ কমিশনাৰ কোন আছিল? ক ডেভিড স্কট, খ জন হাৱাৰ্ড, গ উইলিয়াম কুক আৰু ঘ এটাও নহয়। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে ক নম্বৰ অপশ্যন ডেভিড স্কট। ডেভিড স্কট প্ৰথম ব্ৰিটিছ কমিশনাৰ আছিল অসমৰ, ডেভিড স্কট, এইটো মনত ৰাখিব। ইয়াৰ পিছত আমাৰ 4 নম্বৰ প্ৰশ্ন, ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰা প্ৰথম গৰাকী অসমীয়া কোন? ব্ৰিটিছৰ বিৰুদ্ধে যেতিয়া অসমখন ব্ৰিটিছৰ হাতলৈ গ'ল, তাৰ পিছত ব্ৰিটিছৰ কাম কাজত অসন্তুষ্ট হৈ সময়ে বিভিন্ন ধৰণৰ আন্দোলন হৈছিল। আৰু ঠিক আদিতে এই আন্দোলন কোনে কৰিছিল, কোনে আৰম্ভণি কৰিছিল? ইয়াৰে অপশ্যন কেইটা চাব। ক নম্বৰ কুশল কোঁৱৰ, খ মণিৰাম দেৱান, গ গমধৰ কোঁৱৰ আৰু ঘ পিয়লি ফুকন। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে এই গ নম্বৰ অপশ্যন গমধৰ কোঁৱৰ। গমধৰ কোঁৱৰ 1828 চনত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল গমধৰ কোঁৱৰে। এইটো মনত ৰাখিব, খুব দৰকাৰী প্ৰশ্ন হয়। বন্ধু বান্ধৱীসকল, এতিয়া আমি 5 নম্বৰ প্ৰশ্নটোলৈ আহিছো। ইয়াত দিয়া আছে কিমান চনত কছাৰী ৰাজ্য ব্ৰিটিছে দখল কৰিছিল? যেতিয়া ব্ৰিটিছসকলে অসমখন দখল কৰিছিল, তেতিয়া কছাৰী ৰাজ্যখন স্বাধীন ৰাজ্য হিচাপে আছিল। আৰু অসমখন দখল কৰাৰ ঠিক পিছতে কছাৰী ৰাজ্যখন ব্ৰিটিছে দখল কৰিছিল। আৰু কিমান চনত কৰিছিল? ইয়াতে অপশ্যন কেইটা চাব। ক 1826 চনত, খ 1828 চনত, গ 1830 চনত আৰু ঘ 1838 চনত। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে খ নম্বৰ অপশ্যন 1838
1828 চনত 1828 চনত কছাৰী ৰাজ্য ব্ৰিটিছে দখল কৰিছিল। ইয়াত 6 নম্বৰ প্ৰশ্ন, ব্ৰিটিছে দখল কৰাৰ আগতে উত্তৰ কাছাৰৰ শাসনকৰ্তা কোন আছিল? উত্তৰ কাছাৰ ৰাজ্যৰ ৰজা কোন আছিল যেতিয়া ব্ৰিটিছে দখল কৰিছিল সেই সময়ত, অৰ্থাৎ ব্ৰিটিছে দখল কৰাৰ ঠিক আগতে? ক মহেন্দ্ৰ নাৰায়ণ, খ গোবিন্দ চন্দ্ৰ নাৰায়ণ, গ তুলাৰাম সেনাপতি আৰু ঘ এটাও নহয়। ইয়াৰে শুদ্ধ অপচনটো হৈছে গ নম্বৰ অপচন, আৰু এই তুলাৰাম সেনাপতি। আৰু এই তুলাৰাম সেনাপতি এজন প্ৰবল পৰাক্ৰমী ৰজা আছিল আৰু তেওঁ ব্ৰিটিছৰ লগত যুদ্ধ কৰি অৱশেষত হাৰ মানিছিল পৰম বিক্ৰমেৰে, আৰু তেতিয়াই এই উত্তৰ কাছাৰখন কি হৈছিল, ব্ৰিটিছৰ দখললৈ গৈছিল। ইয়াৰ পিছত 7 নম্বৰ প্ৰশ্ন, পিয়লি ফুকনক কিমান চনত ফাঁচি দিয়া হৈছিল? পিয়লি ফুকন এজন মুক্তিযুঁজাৰু আছিল আৰু তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল, আৰু তেওঁক যেতিয়া তেওঁ দোষী সাব্যস্ত হল তেতিয়া তেওঁক কিমান চনত তেওঁক ফাঁচি দিয়া হৈছিল? অপচন কেইটা চাব। ক নম্বৰ 26 আগষ্ট 1830, খ নম্বৰ 25 জুন 1830, গ 26 জুলাই 1830 আৰু ঘ 25 আগষ্ট 1830। গোটেইকেইটা 1830 আছে, কিন্তু ইয়াৰ তাৰিখটো লৈ ইফাল ইফাল হয়, আৰু সেই তাৰিখটো হ'ল 26 জুলাই 1830, অৰ্থাৎ গ নম্বৰ অপচন। 26 জুলাই 1830 তাৰিখে কি কৰিছিল, পিয়লি ফুকনক ব্ৰিটিছসকলে ফাঁচি দিছিল। ইয়াৰ পিছত আমাৰ 8 নম্বৰ প্ৰশ্নটোলৈ আহো। ভাৰতত প্ৰথম চাহ বাগিচা কিমান চনত স্থাপন কৰা হৈছিল? ভাৰতত চাহ গছৰ সন্ধান পোৱা গৈছিল ব্ৰিটিছৰ আমলতে, আৰু সেই সময়ত ব্ৰিটিছসকলে কি কৰিছিল, প্ৰথম এখন চাহ বাগিচা স্থাপন কৰিছিল, আৰু সেই চাহ বাগিচাখন চাবুৱাত স্থাপন কৰিছিল। এতিয়া ডিব্ৰুগড়ৰ চাবুৱাত প্ৰথম চাহ বাগিচা স্থাপন কৰিছিল। আৰু কিমান চনত কৰিছিল, এটা চনটো আমাক লাগে। ক নম্বৰ অপচন 1840, খ 1837, গ 1834 আৰু ঘ 1842। ইয়াৰে শুদ্ধ অপচনটো হৈছে খ নম্বৰ অপচন, 1837 চনত। 1837 চনত প্ৰথম চাহ বাগিচা স্থাপন কৰা হৈছিল। আৰু ইয়াৰ এটা উল্লেখযোগ্য চন আছে, এইটো 1842। 1842 চনত কি হৈছিল, প্ৰথম চাহ কোম্পানী অসমত স্থাপন কৰা হৈছিল 1842 চনত। গতিকে এইটো মন কৰিবলগীয়া এটা প্ৰশ্ন। বন্ধু বান্ধৱীসকল, এইবাৰ আমি 9 নম্বৰ প্ৰশ্নটোলৈ আহিছো। ইয়াত কি দিয়া আছে চাই লব। অসমৰ প্ৰথম চাহ খেতিয়ক গৰাকী কোন? অৰ্থাৎ প্ৰথম অসমীয়া চাহ খেতিয়ক গৰাকীৰ নাম সুধিছে আচলতে। ক নম্বৰ মণিৰাম দেৱান, খ পূৰ্ণাংগ বৰগোহাঁই, গ পিয়লি বৰুৱা, ঘ পিয়লি ফুকন। ইয়াৰে শুদ্ধ অপচনটো হৈছে মণিৰাম দেৱান। মণিৰাম দেৱানে প্ৰথম চাহ খেতি অসমত অসমীয়া হিচাপে কৰিছিল। আৰু পিয়লি বৰুৱা মণিৰাম দেৱানৰ লগত যেতিয়া ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল মণিৰাম দেৱানে, তেতিয়া পিয়লি বৰুৱাকো মণিৰাম দেৱানৰ লগত ফাঁচি দিয়াহে হৈছিল আচলতে। এইটো পিয়লি বৰুৱা যিটো নাম আছে, সেইটো আমি পিছত আলোচনাত পাম। ইয়াৰ পিছত 10 নম্বৰ, মটক আৰু শদিয়া অঞ্চল কেতিয়া ব্ৰিটিছৰ দখললৈ আহিছিল? যেতিয়া ব্ৰিটিছে অসমখন দখল কৰিছিল তেতিয়া মটক আৰু শদিয়া অঞ্চলৰ যিটো মটক ৰাজ্য আছিল, তেওঁ স্বাধীন চিতিয়া ৰাজ্য আছিল, আৰু সেই তেওঁলোকে স্বাধীন চিতিয়া আছিল ব্ৰিটিছৰ দখললৈ। প্ৰথমতে ইয়াণ্ডাবু সন্ধি সূত্ৰে অহা নাছিল, কিন্তু পিছত ব্ৰিটিছসকলে দখল কৰিছিল। আৰু কিমান চনত দখল কৰিছিল? ইয়াৰে অপচন কেইটা চাব। ক 1828, খ 1839, গ 1842 আৰু ঘ 1838 চনত। ইয়াৰে শুদ্ধ অপচনটো হৈছে 1842 চনত। 1842 চনত কি কৰিছিল, ব্ৰিটিছৰ দখললৈ গৈছিল মটক আৰু শদিয়া অঞ্চল। আৰু ইয়াতে এটা কথা আপোনালোকে জানে, যেতিয়া আহোম ৰজাই ৰাজত্ব কৰিছিল তেতিয়া শদিয়া অঞ্চলত কি কৰিছিল, শাসন কৰাৰ কাৰণে এক ধৰণৰ পদবী সৃষ্টি কৰিছিল, এই শদিয়া খোৱা গোহাঁই বুলি। আৰু তেতিয়া তাৰপিছত কি হ'ল, তেওঁলোকে স্বাধীন ৰাজ্য হিচাপে ঘোষণা কৰি কি হ'ল, সেই অঞ্চলটো শাসন কৰিছিল। আৰু এই শাসন কৰাৰ পিছত ব্ৰিটিছৰ দখললৈ অহাৰ পিছত অসমখন তেতিয়া কিন্তু তেওঁলোক স্বাধীন হৈয়ে আছিল। তাৰপিছত ব্ৰিটিছে দখল কৰিছিল। আৰু কিমান চনত দখল কৰিছিল? 1842 চনত। ইয়াৰ পিছত 11 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া আলোচনী অৰুণোদয় কিমান চনত প্ৰকাশিত হৈছিল? আমেৰিকান বেপ্টিষ্ট মিছনাৰী আৰু কিছুমান উদ্যমী অসমীয়াৰ উদ্যোগত কি হৈছিল, এখন অসমীয়া আলোচনী প্ৰকাশ হৈছিল যাৰ নাম আছিল অৰুণোদয়।
আৰু এই অৰুণোদয় আলোচনীখন কিমান চনত প্ৰকাশিত হৈছিল তাৰ মানে উত্তৰটো লাগে। ইয়াতে অপচন কেইটা চাব, ক 1836, খ 1872, গ 1848 আৰু ঘ 1846। ইয়াৰে শুদ্ধ অপচনটো হৈছে ঘ নম্বৰ অপচন 1846 চন। এইটো মনত ৰাখিব, 1846 চন। ইয়াৰ পিছত 12 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি। উজনি অসমৰ মাজত কলিতা ৰজা হিচাপে পৰিচিত ব্যক্তিগৰাকী কোন? এজন ব্যক্তি আছে যাক কলিতা ৰজা হিচাপে উজনি অসমৰ মানুহে ঘোষণা কৰিছিল কলিতা ৰজা হিচাপে। তেওঁ কোন? ইয়াতে অপচন কেইটা চাব, ক লাচিত বৰফুকন, খ পিয়লি বৰুৱা, গ মণিৰাম দেৱান, খ গমধৰ কোঁৱৰ। ইয়াৰে শুদ্ধ অপচনটো হৈছে গ নম্বৰ অপচন মণিৰাম দেৱান। মণিৰাম দেৱানক কলিতা ৰজা হিচাপে উজনিৰ মানুহবিলাকে কি কৰিছিল? উপাধি প্ৰদান কৰিছিল। কলিতা ৰজা হিচাপে তেওঁ পৰিচিত আছিল উজনি অসম, মণিৰাম দেৱান। গতিকে এইটোৱে। গতিকে বন্ধু বান্ধৱীসকল, আজি আমি 12টা প্ৰশ্ন উত্তৰ আলোচনা কৰিলো। আশা কৰো আপোনালোকৰ নিশ্চয় ভাল লাগিছে। আমি আজি আধুনিক অসম বুৰঞ্জীৰ প্ৰথম শিতানটো আমি আলোচনা কৰিলো, আৰু পৰৱৰ্তী পৰ্যায়ত আৰু কেইটামান আধুনিক অসম বুৰঞ্জীৰ আমাৰ শিতান থাকিব। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব নাপাহৰিব। আৰু যিবিলাকে নতুনকৈ মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকক মই অনুৰোধ জনাওঁ তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে। আৰু এটা কথা, যদি ইয়াতে কিবা আৰু যদি খকজা থাকে, কিবা সুধিবলগীয়া থাকে, তেওঁলোকে নিশ্চয়কৈ মই কমেণ্ট বক্সত প্ৰশ্ন পাম বুলি আশা কৰিলো। আৰু এইখিনিয়ে, আৰু ভৱিষ্যতেও আমি এনেধৰণে অসম বুৰঞ্জীৰ শিতানবিলাক আগবঢ়াই লৈ যাম। আৰু লগতে অন্যান্য শিতানবিলাকো আমাৰ থাকিব, যিহেতু আমাৰ সন্মুখত গ্ৰেড 3, গ্ৰেড 4 লেভেলৰ এক্সামবিলাকো আহি আছে। গতিকে আপোনালোকৰ সুবিধা হোৱাকৈ আমি বিভিন্ন শিতানৰ প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিম। এইখিনিয়ে আজিলৈ ইমানতে এৰিব খুজিছো। ধন্যবাদ, শুভৰাত্ৰি।